মঙলদৈ খাৰুপেটীয়া ৰাস্তাত অৰ্থাৎ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বহুদিনৰ পৰা আপোনালোকে হয়তো কেইখনমান গ্ৰীণ বাছ চলি থকা দেখা পাই আছিল। PM ই-বাছ সেৱাৰ অধীনত এই বাছকেইখন উপলব্ধ হৈছে। গোটেই বাছকেইখনৰ টাইমিংটো ভালদৰে গম পোৱা নাই যদিও এই বিশেষ বাছখন ৰাতিপুৱা 8 বজাত বেলতলা লালমাটিৰ পৰা মঙলদৈলৈ যায় আৰু আবেলি 2:30 বজাত দলগাঁৱৰ পৰা খাৰুপেটীয়া মঙলদৈ হৈ গুৱাহাটীলৈ আহে। প্ৰায় 5-5:30 মান বজাৰ ভিতৰত তেওঁলোকে জালুকবাৰী আহি পায়হি। স্ক্ৰীণত বাছখনৰ চালকৰ নম্বৰটো দিয়া আছে। আপোনালোকে একজেক্ট টাইমিঙৰ বাবে তেখেতক যোগাযোগ কৰিব পাৰে। এই গেলা গৰমত এই বাছখনত যাত্ৰা কৰাটো আপোনালোকৰ বাবে বহু সুবিধাজনক হ'ব পাৰে বুলি ইনফৰমেশ্যনটো শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও সকলোৰে লগত শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰো যাত্ৰাটো খুব সুবিধাজনক হয়। কাৰণ এই গৰমত নৰ্মেল বাছকেইখনত আহিলে একদম অৱস্থা নোহোৱা হৈ যায় আৰু বহুত ভাগৰুৱা হৈ যোৱা যায়। সেয়েহে এইটো এটা ভাল অপশ্যন আপোনালোকৰ বাবে হ'ব পাৰে। আৰু কেইজনমান পাৰ্মানেণ্ট কাষ্টমাৰ পালে এই বাছখনৰ সময়ত ধুনীয়াকৈ চলি থাকিব।